আজি ভাৰতীয় জনতা পাৰ্টিলৈ সকলো স্তৰৰ ছাত্ৰ নেতাৰ পৰা প্ৰশাসনিক বিষয়ালৈকে সকলোৱে আমাৰ দললৈকে আহিছে আৰু আজিৰ দিনটো আমাৰ কাৰণে এটা উল্লেখনীয় দিন। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত বহুদিন ধৰি কাম কৰা শংকৰজ্যোতি বৰুৱাকে লৈ বহুকেইজন ছাত্ৰ নেতা আমাৰ দললৈ আহিছে। আমাৰ নতুন প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ, এটা নতুন জেনেৰেশ্যন আমাৰ দললৈ আহিছে। সেইকাৰণে আমি গৌৰৱবোধ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। ঠিক তেনেদৰে অভিজ্ঞতাপুষ্ট ব্যক্তি, প্ৰশাসনিক ক্ষেত্ৰত অভিজ্ঞতা থকা হেমন্ত দেউৰীৰ দৰে ব্যক্তি, শিক্ষা জগতত সেৱা আগবঢ়াই অহা মনোজ মহন্তৰ দৰে শিক্ষাগুৰু আৰু তাৰ লগে লগে শিল্পী কলা কুশলীৰ মাজৰ পৰা ভগ্নী তৃণাৰ দৰে শিল্পী আমাৰ মাজত আহিছে। গতিকে সকলোৱে আহি আমাৰ দলটোক শক্তিশালী কৰিছে। আজিৰ এই পবিত্ৰ দিনটোত তেখেতসকলক দললৈ স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰ দিগদৰ্শনত তেখেতসকলে সুন্দৰভাৱে দলৰ হৈ, সমাজৰ হৈ, জাতিৰ হৈ কাম কৰি যাব আৰু আমাৰ দলটো শক্তিশালী কৰাৰ লগে লগে ৰাইজৰ সেৱাত, দেশৰ সেৱাত নিজকে নিয়োজিত কৰিব, তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।